নমস্কাৰ মই পলখম আপোনালোক সকলো সোশ্যাল মিডিয়াৰ জৰিয়তে গম পাই আছে জানিব পাৰি আছে যে বৰ্তমান সময়ত অনা অসমীয়া লোকসকলৰ ছত্ৰছায়াত থাকি অনা অসমীয়া বহিৰাগত বণিক গোষ্ঠীৰ পকেটত সোমাই থকা প্ৰশাসনে আমাৰ অসমীয়া এগৰাকী যুৱকক খিলঞ্জীয়া এগৰাকী যুৱকক বহিৰাগতৰ কথা মতেই জেল হাজতলৈ প্ৰেৰণ কৰিছে গতিকে এই বিষয়টোত আপোনালোক সকলোৱে যদি চাবৰ কাৰণে যায় এটা পেট্ৰল পাম্পত দুই বহিৰাগতৰ মাজত হোৱা হতাহতিৰ আঁতৰাবলৈ যাওঁতে প্ৰাক্তন আছু সম্পাদক শংকৰজ্যোতি বৰুৱা তেখেতক এগৰাকী মহিলাই সামাজিক মাধ্যমৰ আগত কৈছে যে ফ্ৰী মে খানা খানে কে লিয়ে আয়া सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है তো এই বিষয়টোত এই যিখিনি বাক্যটোত কিন্তু বিভিন্ন প্ৰকাৰে আপোনালোকে যদি চাই অসমীয়া লোকসকলক অসমীয়া জাতি সত্তাটোক অসমীয়া খিলঞ্জীয়া সত্তাটোক অপমানসূচক যি মন্তব্য অপমান কৰা যি এক মন্তব্য এয়া কিন্তু কোনো কালে কোনো দিনেই খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলে কেতিয়াও মানি নলয় আৰু নলয় এই ক্ষেত্ৰত আপোনালোকে এটা কথা জানি ভাল পাব যে এই যি উক্ত বিষয়টোৰ ওপৰত যিটো ঘটনা সংঘটিত হৈ আছিল বৰ্তমান সময়ত বীৰ লাচিত সেনা অসম আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দুয়োটা সংগঠনে মিলি এই যিটো ডিপুট এই কাণ্ড সংঘটিত হৈছিল সেই ডিপুটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে একেবাৰে দুখ লগা কথাটো হ'ল যে এটা বেয়া পায়ো আচলতে লাভ নাই বুলি ক'ব লাগিব কাৰণ যিটো সত্য বা যিটো সঁচা কথা সেইটো ক'বই লাগিব যে যিটো সংগঠনৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱা অথবা যিটো সংগঠনৰ মুখ্য পৰিপোষক হিচাপে আছিল যিটো সংগঠনৰ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ দৰে এটা মুখ্য দায়িত্বত থকাৰ পিছত বৰ্তমান সময়ত শংকৰজ্যোতি বৰুৱাৰ লগত যেনেকুৱা ধৰণৰ কৰ্মকাণ্ড সংঘটিত হৈছে যেনেকুৱা ধৰণৰ কিছুমান কথা বাৰ্তা চলি আছে তাত কিন্তু সেই সংগঠনটোৰ এজন নেতা অথবা কোনো এজন নেতায়ো তাতে মাত দিয়া আমি দেখিবলৈ পোৱা নাই এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণে সামাজিক মাধ্যমত দেখিবলৈ পাই আছো বিভিন্নজনে বিভিন্ন ধৰণে সমালোচনা কৰি আছে তাৰ মাজতে এটা কথা কওঁ যে বৰ্তমান সময়ত যদি চাবৰ কাৰণে যায় কাৰোবাৰ লগত কিবা শত্ৰুতা আছে কিবা আছে কোনোবা সংগঠন এৰিছে কোনোবাই কৰি আছে পিছৰ কথা কিন্তু শংকৰজ্যোতি বৰুৱা সেই সংগঠনলৈ অহাৰ আগতো কিন্তু এজন অসমীয়া আছিলে গতিকে আমাৰ অসমত অসমীয়া লোকসকল যদি একত্ৰিত হৈ নাথাকে বা একত্ৰিত যদি নহয় তেতিয়াহ'লে কিন্তু আমাৰ মৰণ বা আমাৰ অস্তিত্বৰ সংকট একেবাৰে সংকটজনক অৱস্থাত আছে আৰু এই যিখন বৰ্তমান সময়ত জীয়াই আছে এইকণো কিন্তু নিক্ষেপ হৈ যাবৰ কাৰণে বেছি দেৰি নালাগিব গতিকে ইয়াৰ পৰা এটা স্পষ্ট কথা যে শংকৰজ্যোতি বৰুৱা এগৰাকী অসমীয়া ব্যক্তি হিচাপে এগৰাকী অসমীয়া যুৱক হিচাপে এগৰাকী অসমীয়া নতুন প্ৰজন্মৰ এগৰাকী যুৱক অথবা যুৱ নেতা হিচাপে তেখেতক যি বহিৰাগতৰ কথা মতেই বা বহিৰাগতৰ আঙুলিৰ মূৰত যিদৰে আমাৰ পুলিচ প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গ'ল আৰু যিদৰে দুৰ্ধৰ্ষ অপৰাধী অথবা সন্ত্ৰাসবাদীক লৈ যোৱাৰ দৰে হাতত হেণ্ডকাফ লগাই যিদৰে টানি লৈ গৈছে এই কথা কিন্তু কোনো অসমীয়াই কোনো খিলঞ্জীয়া ভূমিপুত্ৰই কিন্তু কেতিয়াও সহ্য কৰি থাকিব নোৱাৰে বৰ্তমান অসমত এনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু এনেকুৱা ধৰণৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে যিটো বাতাবৰণত অসমীয়া লোকসকল একেবাৰে পিছপৰা আৰু সেই তাৰ সমান্তৰালভাৱে বৰ্তমান এইখন অসমত বাহিৰৰ পৰা অহা সেই বণিক গোষ্ঠী বহিৰাগত গোষ্ঠীটোৰ যি দপদপনি এয়া কিন্তু অতিকৈ অসমীয়া জাতিটোৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে অসমীয়া কলা সংস্কৃতিৰ কাৰণে অসমীয়া জনতাৰ অসমীয়াৰ স্বাভিমানী ব্যক্তিসকলৰ জন্মস্বত্ব অধিকাৰ হেৰুৱাৰ যি বৰ্তমান এক পৃষ্ঠপোষকতা আৰম্ভ হৈছে বা এক বাতাবৰণৰ সৃষ্টি হৈছে এয়া কিন্তু অতিকৈ লজ্জাজনক অতিকৈ ধিক্কাৰজনক আৰু অসমবাসীৰ কাৰণে একেবাৰে সংকটজনক এটা কথা এটা বিষয় এই বিষয়ত যদি ক'ব কাৰণে যাওঁ আপোনালোক সকলোৱে এটা কথা জানে আজি অলপ দিনৰ পূৰ্বৰ পৰা এনেকুৱা ধৰণৰ কিছুমান আমাৰ অসমত বাতাবৰণ তৈয়াৰ কৰা হৈছে এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশৰ তৈয়াৰ কৰা হৈছে যিটো পৰিৱেশত অসমীয়াই কথা ক'লে লকআপ অথবা জেল হাজতলৈ প্ৰেৰণ কৰা হয় আৰু সেই সময়তে তাৰ সমান্তৰালভাৱে অনা অসমীয়াই যদি তেনেকুৱা ধৰণৰ বিশেষ কিছু কাণ্ড সংঘটিত কৰে কিছুমান তেখেতলোকে ক্ৰাইমো কৰে তেতিয়াহ'লে কিন্তু সেই বহিৰাগত লোকসকলক থানাৰ ভিতৰত চাহ চিংৰা খুৱাই বাহিৰলৈ পঠাই দিয়া হয় আৰু অসমীয়া লোকসকলক জেল হাজতলৈ প্ৰেৰণ কৰা হয় গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে খুবা নাপায় আৰু অসম পুলিচ প্ৰশাসন তথা অসম চৰকাৰ অসম পুলিচ প্ৰশাসনক এটা ধিক্কাৰ জনাইছো যে বনিয়াৰ পকেটত উঠা বহা কৰি আছে বনিয়াৰ পকেটত সোমাই আছে বনিয়াৰ আঙুলিৰ মূৰত নাচি থকা এনেকুৱা এখন চৰকাৰ এনেকুৱা ধৰণৰ পুলিচ প্ৰশাসনক ধিক্কাৰ জনাইছো আৰু এটা স্পষ্ট কথা
যে কিছুমান বহিৰাগত লোকৰ বনিয়া গোষ্ঠীৰ কথা মতে যদি চৰকাৰখনে উঠা বহা কৰে, প্ৰশাসনে যদি উঠা বহা কৰে, তেনেকুৱা ধৰণৰ চৰকাৰ অথবা তেনেকুৱা ধৰণৰ প্ৰশাসনিক ব্যৱস্থাৰ কোনো ধৰণৰ প্ৰয়োজনবোধ আমি নকৰোঁ। গতিকে ইয়াৰ পৰা এটা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ বা স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে অসমীয়া এগৰাকী যুৱ নেতা অথবা এগৰাকী যুৱ খিলঞ্জীয়া ভূমিপুত্ৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক বা শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰেই মুকলি আকাশলৈ পঠাবৰ কাৰণে ইয়াৰ পৰা আহ্বান জনাইছোঁ। অন্যথা কিন্তু পৰিৱেশ আৰু বেছি ভয়াৱহ হ'ব। বৰ্তমান সময়ত আপোনালোক সকলোৱে দেখিছে যে অসমৰ ৰাইজ, অসমৰ জনতা, প্ৰত্যেকগৰাকী জনতাই, প্ৰত্যেকগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰই এই শংকৰজ্যোতি বৰুৱাৰ হৈ আজি আপোনালোকে সামাজিক প্লেটফৰ্মতে হওক নাইবা আজি আপোনালোকে দেখিবলৈ পাইছে যে দুলীয়াজানত কেনেকুৱা ধৰণৰ আন্দোলনমুখী এক পৰিৱেশৰ সৃষ্টি হৈছে। 2-4টা ঘৰ বিভীষণৰ কাৰণে কেতিয়াও কোনোদিন আমাৰ অসমীয়া লোকসকলক কেতিয়াও বিপদত পৰিবলৈ দিব নোৱাৰি। আৰু তেনেকুৱা ধৰণৰ সেই ঘৰ বিভীষণ অসমীয়া জাতিৰ গাদ্দাৰ, অসমীয়া জাতিৰ কুলাংগাৰ, চিঞৰি থকা কিছুমান কুলাংগাৰে কেতিয়াও দেশ আৰু জাতিক বিক্ৰী কৰা কিছুমান দালালে কেতিয়াও দেশ, স্বজাতি আৰু স্বাভিমান কেতিয়াও বুজি নাপায়। গতিকে সেই সকলক ইয়াৰ পৰা স্পষ্ট কথা, এই বনিয়াৰ লগত, এই বিদেশী বহিৰাগতসকলৰ লগত এই ঘৰ বিভীষণ জাতিৰ দালাল কেইটাকো যাতে বহিৰাগত ঠাইলৈ খেদি পঠাই দিয়া হওক আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ উলিয়াই আনিবৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। জয় আই অসম।